APL অৰ্থাৎ আছাম পেট্ৰকেমিকেল লিমিটেড যি হেড অফিচ ডিব্ৰুগড় নামৰূপ ফালৰ পৰা 2025ত এক এপ্ৰেণ্টিছৰ নটিফিকেশ্যন আহিছে আৰু এই এপ্ৰেণ্টিছৰ যি পোষ্ট ল'ব আচলতে ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে যিসকলে পলিটেকনিক বা ITI 2022ত 2023ত আৰু 2024ৰ এইকেইটা বৰ্ষৰ ভিতৰত যদি কমপ্লিট কৰিলে তেনেহ'লে সেইসকলেহে ইয়াত এপ্লাই কৰিব পাৰিব অৰ্থাৎ ৱাক ইন ইণ্টাৰভিউ আপোনালোকে দিবগৈ পাৰিব কিন্তু সকলো ব্ৰাঞ্চৰে ইয়াত এপ্লাই কৰিব নোৱাৰে কি ব্ৰাঞ্চৰে এপ্লাই কৰিব পাৰিব মই অলপ পিছত কৈ আছো কিন্তু এইকেইটা বৰ্ষৰ ভিতৰত যদি পাছ কৰা হয় আৰু মিনিমাম 55% মাৰ্কছ যদি পাইছিল তেনেহ'লে ইয়াৰ বাবে ইলিজিবল হৈ যাব অৱশ্যে 5% ৰিলেক্সেশ্যন দিছে যিসকল SC হয় ST প্লেনৰ হয় SC হিলছৰ আৰু OBC কেণ্ডিডেট সকলক কিছু ইয়াত 5% ৰিলেক্সেশ্যন দিছে যিসকলে পলিটেকনিক কৰিছিল আৰু তেওঁলোকে যদি মেকানিকেল ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন চিভিল আৰু কেমিকেল এইকেইটাৰ ভিতৰত যদি ডিপ্ল'মা কৰি থৈছে বা এইকেইটাৰ ভিতৰত যদি যিকোনো এটা কোৱালিফিকেশ্যন আছে তেনেহ'লে ইয়াত এপ্লাই কৰিব পাৰিব যিটো জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে জইন কৰিব পাৰিব কিন্তু এইটো এটা এপ্ৰেণ্টিছৰে হয় আনহাতে ITI যদি আমি কথা কওঁ যিসকলে মেকানিকেল ইলেক্ট্ৰিকেল বা ইনষ্ট্ৰুমেণ্টেশ্যনৰ যদি কোৰ্চ কৰিছিল অৰ্থাৎ তেওঁলোকৰ যদি তেনেধৰণৰ কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আছে তেনেহ'লে সেই ITI কেণ্ডিডেটসকলে ইয়াত এপ্লাই কৰিব পাৰিব আৰু টোটেল যদি আমি চাওঁ পলিটেকনিকেলৰ 11টা ওলাইছে আৰু ITI বুলি ক'লে 6টা ওলাইছে অৱশ্যে যিসকলৰ মেকানিকেল ITI কৰিছিল সেইসকলৰ কিন্তু ডিজেল মেকানিক কৰাসকলে ইয়াত এপ্লাই কৰিব নোৱাৰিব আৰু যিসকলে যদি এইকেইটা পদত যদি এপ্লাই কৰিম বুলি ভাবিছিল অৰ্থাৎ ৱাক ইন ইণ্টাৰভিউ দিনাখন যাম বুলি ভাবিছিল তেনেহ'লে আপোনালোকৰ পলিটেকনিকেল কৰাখিনিয়ে এই যিটো nuts.education.gov.in তাত আপোনালোকে প্ৰথমে ৰেজিষ্টাৰ কৰি ল'ব সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব আনহাতে ITI যদি আমি কথা কওঁ যিখিনিয়ে মই ক'লোৱে কি কোৱালিফিকেশ্যন হয় ITI তেনেধৰণৰ যদি কোৱালিফিকেশ্যন আছে আৰু সেইসকলে যদি যাব বিচাৰে তেনেহ'লে যিটো এপ্ৰেণ্টিছশ্বিপ india.gov.in এই যিটো ৱেবছাইট দেখা পাইছে তাত প্ৰথমে ৰেজিষ্টাৰ্ট কৰি ল'ব আৰু তাৰপিছত ৱাক ইন ইণ্টাৰভিউ দিনাখন যাব আৰু ৱাক ইন ইণ্টাৰভিউ যিটো অনুষ্ঠিত হ'ব মেকানিকেল আৰু চিভিলৰ বাবে 16 জুন 2025ত আৰু কেমিকেল আৰু ইনষ্ট্ৰুমেণ্টেশ্যনৰ বাবে 17 জুন 2025ত আৰু ইলেক্ট্ৰিকেলৰ সকলৰ বাবে 18 জুন 2025ত অনুষ্ঠিত হ'ব আৰু যিটো স্থান হৈছে এক্সিকিউটিভ গেষ্ট হাউচ আছাম পেট্ৰকেমিকেল লিমিটেড নামৰূপ PO পাৰ্বতপুৰ 786623 আছাম তাতে আচলতে অনুষ্ঠিত হ'ব আৰু এই যি পলিটেকনিকেল বা ITI যিটো এপ্ৰেণ্টিছ আহিছে APL ফালৰ পৰা যাৰ কিন্তু ডিউৰেশ্যন 1 year হয় আপোনালোকে স্ক্ৰীনত দেখাই পাইছে আৰু ITI যাই কৰিব বিচাৰে 7000 মান্থলি পাব আনহাতে যিসকলৰ ডিপ্ল'মা হোল্ডাৰ আছে ইঞ্জিনিয়াৰ যিসকল হয় সেইসকলৰ 8000 পাৰ মান্থ পাব ওকে এইটো এপ্ৰেণ্টিছ ৰুল অনুসৰি লাভ কৰিব পাৰিব আৰু ইয়াৰ যিটো লোকেশ্যন হয় আপোনালোকক দিব বা আপোনালোকে এপ্ৰেণ্টিছ কৰিব পাৰিব নামৰূপ আৰু বৈতামাৰী যিটো লোকেশ্যন এইকেইটাৰ ভিতৰতে আপোনালোকৰ লোকেশ্যনটো হ'ব আৰু ইয়াত ডকুমেণ্ট হিচাপে আপোনালোকে কি দিব লাগিব স্ক্ৰীনত দেখাই পাইছে ডকুমেণ্ট হিচাপে আপোনালোকে সেই ৱাক ইন ইণ্টাৰভিউ দিনাখন লৈ যাব 10th মাৰ্কশ্বিট বা পাছ চাৰ্টিফিকেট ডিপ্ল'মা মাৰ্কশ্বিট আপোনালোকৰ যি অল ছেমিষ্টাৰ যিসকলৰ আছে সকলোৰে অল ছেমিষ্টাৰ লৈ যাব মাৰ্কশ্বিট আৰু লগতে পাছ চাৰ্টিফিকেটখন লৈ যাব লগতে বেংকৰ পাছবুক পেন কাৰ্ড কাষ্ট চাৰ্টিফিকেট আৰু যি সকলোৱে নাটছত পৰ্টেলত যিহেতু ৰেজিষ্টাৰ কৰি ল'ব লাগিব সেই 16 ডিজিট নাম্বাৰটো লাগিব ওকে ইয়াৰ পিছত 12ৰ মাৰ্কশ্বিট বা পাছ চাৰ্টিফিকেট লৈ যাব এনেক্সাৰ 1 বুলি দিছে ওকে তেওঁলোকে এখন অৱশ্যে ফৰ্ম এখন দি দিছে সেইখন ফিল আপ কৰি ল'ব মোৰ এই ভিডিঅ'ৰ তলতে থাকিব সেইখন ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ফিল আপ কৰি ল'ব ইয়াৰ পিছত এড্ৰেছ প্ৰুফ হিচাপে আধাৰ কাৰ্ড লৈ যাব আৰু লেটেষ্ট কালাৰ পাছপৰ্ট ফটোগ্ৰাফী 4 কপি লৈ যাব আৰু মেডিকেল চাৰ্টিফিকেট লৈ যাব ফ্ৰম এনি গভ্ট ডক্টৰ অৰিজিনেলখনো লৈ যাব এইটো আমি ক'লো এণ্টিচিভ ইণ্ডিয়া যিটো আছে তাতো আপোনালোকে লগ ইন কৰিবলৈ ITI সকলৰ বেলেগকৈ আৰু পলিটেকনিকেল সকলৰ বেলেগকৈ মই ক'লোৱে দুইটাৰ ভিতৰত ৰেজিষ্টাৰ্ট কৰিব লাগিব আৰু সেই ৰেজিষ্টাৰ্ড নম্বৰটো কিন্তু লৈ যাব আৰু মনত ৰাখিব ইণ্টাৰভিউ যিটো ৱাক ইন ইণ্টাৰভিউ ডেটটো সেয়া মই আকৌ দেখাই দিছোঁ স্ক্ৰীনত এইটো আপোনালোকে পজ কৰি ভালদৰে চাই ল'ব